নমস্কাৰ। আজি হৈছে 17 জানুৱাৰী। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশ কঁপোৱা বিজেপি নেতাৰ দৰ্শন কাণ্ড। হয়, এতিয়া বিপদত বিজেপি দল। খুদ বিজেপিৰ সভাপতিয়ে বলপূৰ্বকভাৱে দৰ্শন কাণ্ড সংঘটিত কৰে। ইয়াৰ পিছতে গোটেই ভাৰতবৰ্ষত এতিয়া হাহাকাৰময় পৰিস্থিতি। জনাই গৈছো সবিশেষ কোনজন বিজেপি নেতাই এই জঘন্য কাণ্ড কৰিব পালে তাৰ সবিশেষ আপোনালোকক জনাইছো। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। বিধৱা মহিলাক হোটেলৰ কোঠালৈ মাতি বলপূৰ্বক দৰ্শন বিজেপি নেতাৰ। দেশ কঁপাই যোৱা দলবদ্ধ দৰ্শন কাণ্ডত নাম সাঙুৰ খালে গেৰুৱা দলৰ। মহিলাক প্ৰলোভনেৰে 3 বিজেপি নেতাই সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। বিৰোধীৰ চাপত বিজেপিৰ সভাপতিৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ। 2023 চনত সংঘটিত হোৱা ঘটনা আহিছে পোহৰলৈ। 2023 চনৰ 3 জুলাইত এগৰাকী বিধৱা মহিলাক চাকৰি দিম বুলি এই কাণ্ড কৰিছিল মোহন লালে। ঘটনাত নাম সাঙুৰ খাইছে জনপ্ৰিয় গায়ক জয় ভগৱান ওৰফে ৰকিব। হিমাচল প্ৰদেশৰ কচলিৰ এখন হোটেলত সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। 2 বছৰ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ 14 জানুৱাৰীত কৰা হৈছে গোচৰ ৰুজু। হিমাচল আৰক্ষীয়ে জামিনবিহীন গোচৰ ৰুজু কৰিছে বিজেপি সভাপতি আৰু আন 2জনৰ বিৰুদ্ধে। অভিযুক্ত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ হাৰিয়ানাৰ মোহনলাল বাদুলি। ঘটনা সংঘটিত কৰি মহিলাক প্ৰাণী মৰাৰ ভাবুকি দিছিল 3 লম্পট দৰ্শনকাৰীয়ে। ঘটনা পোহৰলৈ অহাৰ পিছতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন গেৰুৱা দল। কংগ্ৰেছৰ দাবী বিজেপিৰ প্ৰকৃত পৰিচয় এয়াই। বেটি বচাও বেটি পঢ়াও নহয়, বিজেপিৰ পৰাহে বচাওক মহিলাক। ঘটনাৰ পাছতে মহিলা শূন্য হবলৈ গৈ আছে হাৰিয়ানাৰ বিজেপি দল। বিজেপিৰ সভাপতিৰ দৰ্শন কাণ্ড পোহৰলৈ অহাৰ পিছতে পদত্যাগৰ জোৱাৰ। বিজেপিত নাৰীৰ সুৰক্ষা নাই বুলি মহিলাই ত্যাগ কৰিছে বিজেপি। প্ৰাক্তন মহিলা মৰ্চাৰ উপসভাপতি নেহা চালিনীৰ নেতৃত্বত বিজেপি এৰিলে শতাধিক মহিলা কৰ্মীয়ে। জ্যেষ্ঠ নেতাৰ হাতত বিজেপি মহিলা সুৰক্ষিত নহয় বুলি ভয়ংকৰ অভিযোগ। ঘটনা পোহৰলৈ অহাৰ পাছতেই খুদ নিজ দলৰে মহিলাৰ সমালোচনাৰ সন্মুখীন হয় গেৰুৱা দলে। হাৰিয়ানাত এতিয়া বিজেপি মহিলা কৰ্মী সুৰক্ষিত নহয় বুলি ঘোষণা মহিলা মৰ্চাৰ সভানেত্ৰীৰ। জ্যেষ্ঠ নেতাৰ আঙুলিত নাচিব নোৱাৰিলে মহিলা কৰ্মীয়ে সুযোগ নাপায় বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে। যিটো দলত মহিলাক বাৰম্বাৰ তাচ্ছিল্য কৰা হয় সেই দলত নাথাকো বুলিও ঘোষণা কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাক মহাভাৰতৰ কৌৰৱৰ সৈতে তুলনা নেহা চালিনীৰ। বিধৱা মহিলাক হোটেলৰ কোঠালৈ মাতি বলপূৰ্বক দৰ্শন কৰিছে বিজেপি নেতাই। ইয়াৰ পিছতেই বিজেপিত এতিয়া হাহাকাৰ লাগিছে হাৰিয়ানাত। ৰাজ্যবাসী সতৰ্ক হওক। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে বন্ধ থাকিব। কিয় এই বন্ধ ঘোষণা কৰা হৈছে সবিশেষ জনাইছো, ভিডিঅ'টো চাই থাকক। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে অসম বন্ধ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ দি বন্ধৰ ঘোষণা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ দাবীত এই বন্ধৰ ঘোষণা। শীঘ্ৰেই দাবী মানি ল'ব লাগিব চৰকাৰে। চৰকাৰে দাবী মানি নললে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ঘোষণা। আমাক বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে। প্ৰতাৰণা বহুত হ'ল, এতিয়া আমাক ৰিজাল্ট লাগিব। সংবাদমেল পাতি হিমন্ত বিশ্ব শৰ্মাক সকিয়নি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰে। যদি নামানে যিকোনো বেয়া পৰিস্থিতি হ'ব পাৰে অসমত, গতিকে সতৰ্ক হৈ থাকক। অসমৰ মহিলাসকল সাৱধান। অসমত মহিলা নিৰাপদ নহয়। ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। মহিলাক উলংঘ কৰি তালিবানীক শাস্তি প্ৰদান কৰে। আমাৰ অসমৰে এই জঘন্য ঘটনা। জনাই গৈছো সবিশেষ। ভিডিঅ'টো শেষলৈকে চাব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা। মাতব্বৰৰ আদেশ নমানাৰ বাবে মহিলাক উলংঘ কৰি মাৰপিট। হাতে হাতে অস্ত্ৰলৈ স্বামী পত্নীক ভয়ংকৰ শাস্তি। মহিলাক ৰাজপথত বান্ধি শৰীৰৰ ওপৰেৰে চলাই দিয়া হল বাহন। ঘটনাত নাম সাঙুৰ খাইছে আনাৰুল, চিৰাজ আলী, জহিৰুল ইছলাম আৰু আব্দুল জলিলৰ।
7 দিনৰ পূৰ্বে সংঘটিত হোৱা ঘটনা পোহৰলৈ অহাৰ পিছতো নিমাত হৈ আছে স্মাৰ্ট আৰক্ষী। প্ৰাণৰ ভয়ত ঘৰ এৰি পলাবলগীয়া হৈছে নিৰ্যাতিত স্বামী স্ত্ৰী। ধিং আৰক্ষী চকীত এজাহাৰ দিয়াৰ পাছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। যুৱকৰ দলে কৰা আক্ৰমণ বন্দী হৈছে কেমেৰাত। ধিঙৰ কমলখুটি চাপৰিত সংঘটিত হৈছে এই ভয়ংকৰ এই জঘন্য কাণ্ড। অৰুণোদয়ৰ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। হয় বন্ধু বান্ধৱীসকল, যদি আপুনিও এই অৰুণোদয়ৰ ভুৱা হিতাধিকাৰী তেনেহ'লে এতিয়াই সাৱধান হওক। বৃহৎ অভিযান আৰম্ভ হ'ব। ৰাজ্যৰ লাখ লাখ মহিলাই ভুৱা হিতাধিকাৰী হিচাপে চৰকাৰী টকা জালিয়াতি কৰি লৈ আছে। গতিকে সেই জালিয়াতি কৰা ব্যক্তিসকলক এটা এটাকৈ ধৰি পইচা উভতাই লোৱাৰ লগতে জেলত ভৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। জনাই গৈছো সবিশেষ, ভিডিঅ'টো শেষলৈকে চাওক। অৰুণোদয়ৰ লাখ লাখ ভুৱা হিতাধিকাৰীৰ তালিকা চৰকাৰৰ হাতত। এইবাৰ অৰুণোদয়ৰ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে চলিব অভিযান। PM কিষাণৰ পিছতে এইবাৰ অৰুণোদয়ৰ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে চলিব অভিযান। 682 গৰাকী কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি। PM কিষাণৰ পাছত পোহৰলৈ আহিছে ভুৱা অৰুণোদয় হিতাধিকাৰী। চৰকাৰী কৰ্মচাৰী হৈও গোপনে সৰকাইছিল চৰকাৰী ধন। চৰকাৰী কৰ্মচাৰী হৈও গোপনে এই অৰুণোদয়ৰ আঁচনি লৈ আছিল থকাৰ কাৰণে 682 গৰাকী মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাকৰি হেৰুৱাব পাৰে এইসকল ভুৱা হিতাধিকাৰীয়ে। টকা ঘূৰাই নিদিলে জেল পৰ্যন্ত যাব পাৰে এইসকল কৰ্মচাৰী। তালিকা প্ৰকাশ কৰি কৰ্মচাৰীলৈ চকজ ৰাজ্য চৰকাৰত। দীঘলীয়া তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা কাকো ৰেহাই দিয়া নহ'ব। আল্লাহৰ পৰা হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য নৱনিৰ্বাচিত সভাপতি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আল্লাহৰ পৰা হাৰি যাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা। আল্লাই বিচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ। চৰৰ ল'ৰা ছোৱালী এদিন DCSP হ'ব। এদিন চৰত ৰাতিটো থাকি যাওক হিমন্ত বিশ্ব শৰ্মাই। চৰৰ ল'ৰা ছোৱালীয়ে এদিন গুৱাহাটী মেট্ৰৰ DCSP হৈ নেতৃত্ব দিব। চৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব মুখ্যমন্ত্ৰীয়ে। এদিন চৰলৈ আহি এৰাতি থাকি যাওক হিমন্ত বিশ্ব শৰ্মা। চৰত এৰাতি থাকিলেহে মানুহৰ দুখ কষ্ট বুজিব হিমন্ত বিশ্ব শৰ্মাই। চৰৰ মানুহে তেজ বিক্ৰী কৰি হ'লেও নিজৰ সন্তানক পঢ়া শুনা কৰোৱাব লাগিব। হাজাৰ বুলডোজাৰ চলাই ঘৰ ভাঙিলেও নিজৰ সন্তানক কলম তুলি দিয়ক। চৰৰ মানুহ অসমৰে মানুহ চৰৰ মানুহক মানুহ বুলি গণ্য কৰক। মুছলমান মানুহক অত্যাচাৰ কৰি থাকিলে আল্লাই এদিন বিচাৰ নিশ্চয় কৰিব।